असम में चुनाव पूर्व हिंसा का मामला सामने आया है। घटना मेरापानी की है। बताया जा रहा है कि बीती रात कुछ अज्ञात उपद्रवियों ने तोरानी में भाजपा कार्यालय में तोड़फोड़ की है। ये कार्यालय भाजपा ने चुनावी गतिविधियों के तहत भाजपा उम्मीदवार कामाख्या प्रसाद तासा के चुनाव प्रचार के लिए स्थापित किया था। मामले में भाजपा की स्थानीय इकाई ने थाने में शिकायत दर्ज करा दी है। আজি আমাৰ এই কাজিৰঙা লোকসভা সমষ্টিৰ আমাৰ তৰাণী পঞ্চায়তৰ যি মুখ্য কাৰ্যালয়, এই কাৰ্যালয়ত আমাৰ যোৰাটি আমাৰ ধৰক আজি বিৰোধীয়ে মানসিক বিকাৰগ্ৰস্ত হৈ ভাৰসাম্য হেৰুৱাইছে, তেখেতলোকে শক্তিহীন হৈছে আৰু আজি আমাৰ এই গোটেই কাৰ্যালয়টো কাটি ভাঙি লণ্ডভণ্ড কৰিছে। আৰু আমি ভাবিছোঁ যে কি তেখেতলোকৰ বিৰোধী যিটো ইয়াত কোনো কাৰ্যালয় নাই আৰু আমাৰ যিটো একমাত্ৰ তৰাণী পঞ্চায়তৰ কাৰ্যালয় আমাৰ আছে আমাৰ বিজেপি দলৰ, আৰু এই কাৰ্যালয়টো এতিয়া আজি যি ভাঙিছে আমি তাৰ নিশ্চয় আমি গভীৰভাৱে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমিও লগতে আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে ইয়াৰ দুষ্কৃতি যিসকলে এই কাৰ্য কৰিছে তেখেতলোকে যাতে উচিত শাস্তি প্ৰদান কৰে।